নমস্কাৰ মই সাজাদ হুছেইন জীৱনৰ চেনেলটিৰ নতুন এটি ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো মোৰ আজিৰ এই ভিডিঅটোত ফেসবুকৰ পৰানো আমি কেনেদৰে টকা উপাৰ্জন কৰিব পাৰো সেই বিষয়ে কিছু তথ্য দিবলৈ যত্ন কৰিম আপোনালোকে নিশ্চয় শুনিবলৈ পাই আছে যে বৰ্তমান সময়ত ফেসবুকে সকলোকে পইচা উপাৰ্জনৰ এটা সুবিধা দিছে আৰু এই সুবিধাটো আমি কেনেদৰে পাব পাৰো সেই কথাটো যদি আপোনালোকে জানিব খোজে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বৰ্তমান সময়ত আমি সকলোৱে আজৰি সময় কটাবলৈ সোশ্যাল মিডিয়াৰ বিভিন্ন প্ল্যাটফৰ্মসমূহ ব্যৱহাৰ কৰোঁ আৰু তাৰ ভিতৰতে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় এটি সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম হ'ল ফেসবুক বা সামাজিক মাধ্যম বুলি আমি যেটো অসমীয়াত ক'ব পাৰো আৰু ভাৰততো ফেসবুকৰ কেবা কোটিও ব্যৱহাৰকাৰী আছে আৰু আমি সাধাৰণতে কি কৰোঁ ফেসবুকত বিভিন্ন ভিডিঅ' চাওঁ ৰিলস চাওঁ বেলেগৰ ফটো চাওঁ আৰু নিজেও নিজৰ ভিডিঅ' শ্বেয়াৰ কৰোঁ ফটো শ্বেয়াৰ কৰোঁ বিভিন্ন পোষ্ট দিওঁ আজিকালি ৰিলস বনাও তো আমি যদি ইচ্ছা কৰো আমি এই শেয়াৰ কৰা বিভিন্ন ভিডিঅ' পোষ্ট ৰিলস ষ্টৰি আদি সকলোৰে পৰা পইচা উপাৰ্জন কৰিব পাৰো কিন্তু এই পইচা উপাৰ্জন কৰিবৰ কাৰণে কেইটামান কাম কৰিব লাগিব সেইকেইটা বিষয়ে মই জনাবলৈ গৈ আছো যে সেই পইচা উপাৰ্জন কৰিবৰ কাৰণে এটা প্ৰধান অস্ত্ৰ হ'ল কন্টেন্ট মনিটাইজেশন বৰ্তমান ফেসবুকে এটা সুবিধা সকলোকে দিছে সেইটোৰ নাম হ'ল কন্টেন্ট মনিটাইজেশন সেই কন্টেন্ট মনিটাইজেশন পোৱাৰ পিছতে উপাৰ্জনৰ পথটো খোল খায় আৰু সেই কন্টেন্ট মনিটাইজেশন আমি কেনেদৰে পাব পাৰো সেই বিষয়ে আপোনালোকক মই সবিশেষ জনাবলৈ চেষ্টা কৰিছো তো আমি যেটো ফেসবুক প্ৰফাইল ব্যৱহাৰ কৰো সেই ফেসবুক প্ৰফাইলটো যদি আমি প্ৰফেশনাল মোড অন কৰিলো তেনেহলে এটা পেজলৈ ৰূপান্তৰিত হ'ব বা সেইটো নকৰি আমি নতুনকৈ এটা পেজও খুলি ল'ব পাৰো সেইটো নিজৰ ওপৰত কথা নাই আপোনালোকে যদি ভাবে যে মোৰ পুৰণা যেটো প্ৰফাইল হেতুই মই চলাই থাকিম তেনেহলে সেটিংছত গৈ প্ৰফেশনাল মোড বুলি যেটো আছে হেতু অন কৰি ল'ব লাগিব আৰু অন কৰাৰ পাছত নিয়মিতভাৱে কিছুদিন কাম কৰিব লাগিব কাম মানে কি নিয়মিতভাৱে পোষ্ট দিব লাগিব ভিডিঅ' দিব লাগিব ষ্টৰি দিব লাগিব আৰু আন বেলেগৰ পোষ্টত ভিডিঅ' ষ্টৰিত গৈ লাইক কমেন্ট শেয়াৰ এইবিলাক কৰিব লাগিব তেতিয়া কি হ'ব লাহে লাহে আপোনাৰ চেনেলটো গ্ৰো হ'ব আৰু নিৰ্দিষ্ট ফলোৱাৰ গোটাব লাগিব যেতিয়া আপুনি ভাল কন্টেন্ট দিব ভাল ষ্টৰি দিব ভাল ফটো দিব আপোনাৰ ফলোৱাৰ্স লাহে বাঢ়ি থাকিব আৰু এনেকুৱা কোনো কথা নাই যে কন্টেন্ট মনিটাইজেশন পাবলৈ 10000 ফলোৱাৰ্স হ'ব লাগিব বা 20000 ফলোৱাৰ্স হ'ব লাগিব 3000 4000 5000 ফলোৱাৰ্স থকা মানুহেও কন্টেন্ট মনিটাইজেশন পাইছে কিন্তু এটা হ'ব লাগিব আৰু একেবাৰে কম 100 200 হলে নহব তো সেই ফলোৱাৰ্স পাবৰ কাৰণে আমি বিভিন্ন গ্ৰুপত গৈ বেলেগৰ পোষ্টত লাইক কমেন্ট আদি কৰিব লাগিব দেখিব লাহে নিজেই আপোনাৰ ফলোৱাৰ্সও বাঢ়ি গৈছে ৰিচও বাঢ়ি গৈছে আৰু লাইক কমেন্ট ভিউজ এইবিলাকো বাঢ়ি গৈছে আৰু তাৰ বাবে কেইটামান লক্ষণৰ দিশ হ'ল যে আপুনি যেবোৰ ফটো দিব সেই ফটোবোৰ অৰিজিনাল হ'ব লাগিব মানে নিজৰ মোবাইলৰ পৰা মাৰা নিজেই মৰা ফটো হ'ব লাগিব বেলেগৰ পৰা লোৱা কপি কৰা হলে মানে কিন্তু নহব আৰু যিবিলাক ভিডিঅ' দিব সেই ভিডিঅ'বিলাকৰ ভয়েসটো নিজৰ হ'ব লাগিব নিজৰ ভয়েস যে অৰিজিনাল ভিডিঅ' হ'ব লাগিব এই সকলোবোৰ কথা যদি আপুনি ভালদৰে মানি চলে তেনেহলে খুব সোনকালে পেজটো গ্ৰো হ'ব আৰু অতি সোনকালে কন্টেন্ট মনিটাইজেশন পাবলৈ সক্ষম হ'ব আৰু নিয়মিতভাৱে কাম কৰাৰ অৰ্থ এটো নহয় যে আপুনি গোটেই দিনটো বা গোটেই ৰাতিটো ফেসবুকত লাগি থাকিব আপুনি যেতিয়াই সময় পায় ধৰি লওক ৰাতিপুৱা 1 ঘণ্টা সময় পায় সেই ৰাতিপুৱা সময়খন আপুনি সেই 1 ঘণ্টা সময়খন এনে আজে বেলেগৰ ৰিলস ভিডিঅ' চাই কটোৱাতকে নিজেই দিয়ক আৰু গঠনমূলক কমেন্ট কৰক বেলেগ পোষ্টত আৰু বলে আমি পিছবেলা 1 ঘণ্টা পলো বা ৰাতি 2 ঘণ্টা পলো তেনে যেতিয়া যে সময় পায় ভালকে মন দি কাম কৰ আৰু বিশেষকৈ ৰাতিৰ সময়খিনি বিশেষকৈ সন্ধিয়াৰ পৰা ৰাতিলৈকে এই সময়খিনিত ফেসবুকত বেছিভাগ মানুহ এক্টিভ থাকে আৰু এই সময়ত যদি পোষ্ট কৰে শেয়াৰ কৰে ভিডিঅ' তেতিয়া হলে আপোনাৰ ভিউজ বেছি অহাৰ সম্ভাৱনা আছে আৰু এই কথাখিনি যদি ভালদৰে মানি চলে তেনেহলে প্ৰথমতে ষ্টাৰ খোল খাব আপুনি বেলেগক ষ্টাৰ দিব পাৰিব বা আপোনাৰ ফটোত আপুনি ষ্টাৰ ল'ব পাৰিব আৰু তাৰ পিছত সাবস্ক্ৰিপচন খোল খাব এই সাবস্ক্ৰিপচন ষ্টাৰ আদিৰ বিষয়ে যদি জানিব খোজে তেনেহলে মোক কমেন্ট কৰিব মই নেক্সট ভিডিঅ'ত পাইলে মানে আৰু এই বিষয়ে বিতংকৈ জানিবলৈ চেষ্টা কৰিম আৰু এইখিনি পৰছত লাহে কোনবাইনা আপোনাৰ কন্টেন্ট মনিটাইজেশন কৰিবলৈ সেটআপ কৰিবলৈ আহি যাব পিছত আকৌ আপোনাৰ একাউন্টৰ পে আউট একাউন্টটো সেটআপ কৰিব লাগিব তাতে নিজৰ বেংকৰ ডিটেইলছ এইবিলাক দিব লাগে এইবিলাক কৰি থাকিলে আপোনালোকে গম পাই যাব বা কোনবা জনাহনা মানুহক খুধি ল'ব আৰু তাৰ পিছত যেতিয়া কন্টেন্ট মনিটাইজেশন যিদিনাখন পাব তাৰ পিছদিনাখন বা আপুনি যিবিলাক ফটো দিব সেই প্ৰত্যেকটোতে মানে ভিউজ অনুযায়ী আপুনি
বিভিন্ন তাত ডলাৰ পইচা পাই থাকিব আৰু যেতিয়া আপোনাৰ সৰ্বমুঠ $25 হ'ব তেতিয়া সেই পে আউট যিটো একাউণ্ট ছেটিং কৰিব সেই একাউণ্ট ছেটিংটোত আপুনি পইচাটো উইথড্ৰ কৰিব পাৰিব তো এতিয়া চাওক আপোনালোকে আমি আজৰি সময় কটাওঁ বিভিন্ন তো আজৰি সময় কটোৱাৰ লগতে এই যদি কামখিনি কৰোঁ তেনেহ'লে এটা উপাৰ্জনৰ পথো খোল খাব আৰু যোনে যেনেকৈ যি কামত ব্যস্ত আছে সেই কাম কৰি থকাৰ উপৰিও আমি ধুনীয়াকৈ দুপইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ম গতিকে আমি চেষ্টা কৰাতনো কি বেয়া আছে আমি চেষ্টা কৰিব পাৰোঁ হ'ব নহ'ব সেইটো পাৰ্চৰ কথা কিন্তু দেখা গৈছে যে যিবিলাক চেষ্টা কৰিছে আজি বহুত লোকে বৰ্তমান কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ সক্ষম হৈছে আপুনিও নিশ্চয় পাব গতিকে চেষ্টা কৰকচোন আৰু এই বিষয়ে যদি আৰু অধিক জানিব বিচাৰে কমেণ্টত মোক জনাব আৰু যদি আপোনালোকৰ নিজৰ হোৱাটছআপ নম্বৰ দিয়ে মই হোৱাটছআপতো আপোনালোকক যোগাযোগ কৰিম কিবা জানিবলগীয়া থাকিলে জনাই দিম মই আজি প্ৰায় এমাহমান আগতে কণ্টেণ্ট মনিটাইজেশ্যন পাইছোঁ এনেকৈ ধৰণে মই যেনেকৈ ক'লোঁ তেনেকৈ ধৰণৰ কাম কৰিয়ে পাইছোঁ অলপ চলপকৈ লাহে লাহে মানে আৰ্নিং হৈ আছে মোৰ অৱশ্যে এতিয়াও $25 হোৱা নাই যেতিয়া হ'ব তেতিয়া জনাম আপোনালোকক নিশ্চয় গতিকে এই ফেচবুকৰ পৰা উপাৰ্জন কৰাৰ বিষয়ে আজি ইমানখিনিকে আপোনালোকক জনালোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব যদি ভাল পায় এটা লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী সময়তো এনে ভিডিঅ' মই দিবলৈ যত্ন কৰিম ধন্যবাদ